গোলাঘাটৰ শিশু আৰু মহিলা বিকাশ কেন্দ্ৰ প্ৰগতিচৰাৰ সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে আজি বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নাৰীবাদী চিন্তাত সাহিত্যৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰগতিচৰাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত শ্ৰদ্ধাৰ অঞ্জলি বৰকাকতি বাইদেউৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি চৰাৰ সদস্যাসকলে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে চৰাৰ যিটো গীত অঞ্জলি বৰকাকতি বাইদেৱে ৰচনা কৰি থৈ গৈছিল, সেই গীতটো চৰাৰ সভ্যাসকলে পৰিৱেশন কৰে। আমি গাওঁ সম্প্ৰীতিৰ গান, মহামিলনৰ গীত গাওঁ, মহামিলনৰ গীত গাওঁ। স্বাগতম 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 স্বাগতম। আমি গাওঁ সম্প্ৰীতিৰ গান, মহামিলনৰ গীত গাওঁ, মহামিলনৰ গীত গাওঁ। স্বাগতম 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 স্বাগতম। গগনাৰে আজি প্ৰগতিচৰা উলাহে নধৰে হিয়া সমনীয়া ঢোল পেঁপা গগনাৰে আজি প্ৰগতিচৰা উলাহে নধৰে হিয়া সমনীয়া। জাক জাক গাভৰু আহাচোন চৰালৈ, হিয়াৰে মৰম মোৰ চৰাকে দিবলৈ। জাক জাক গাভৰু আহাচোন চৰালৈ, হিয়াৰে চৰাকে দিবলৈ। আজি প্ৰগতিচৰাৰ ৰূপ অনুপম, আজি প্ৰগতিচৰাৰ ৰূপ অনুপম। স্বাগতম 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 স্বাগতম।
আজি সভাখন পৰিচালনা কৰে চৰাৰ সভাপতি শ্ৰদ্ধাৰ অৰুণা বৰুৱা বাইদেৱে আৰু সভাখন উদ্বোধন কৰে শিক্ষাবিদ ফুলনি ফুকন বাইদেৱে। শ্ৰীমতী জুমি দুৱৰাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ ডক্টৰ দীপালী বৰা বাইদেউ। এনেকৈ প্ৰায় 15 গৰাকী আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আমি সেইসকলক সদায় স্মৰণ কৰোঁ। চৰাৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত থকা যিসকল ব্যক্তি বৰ্তমানলৈকে আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইসকলৰ আত্মাৰ সদ্গতিৰ কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছতে চৰাৰ জ্যেষ্ঠ সদস্যা বেলা গোস্বামী বাইদেৱে আদৰণি ভাষণ আগবঢ়ায়। এইটো দ্বিতীয় অনুষ্ঠান। এই অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে আমি কৰিলে মই সেইটো নাজানিলোঁ, তথাপি দুখী দুখী অৱস্থাৰে মই প্ৰগতি চৰাৰ এই অনুষ্ঠানটোৰ উদ্বোধন কৰিবলৈ বুলি ঘৰৰ পৰা যেনে তেনে আহিছোঁ আৰু ইয়াত হয়তো মই কাৰোবাৰ প্ৰগতি চৰাৰ লগত জড়িত আৰম্ভণিৰ পৰা কিছুমানৰ নাম মই হয়তো পাহৰি যাব পাৰোঁ। সেইকাৰণে মই ভাবিছোঁ যে নতুন প্ৰজন্ম নতুনসকলক সম্পাদিকা অঞ্জনা কাকতি বাইদেৱে উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। 1977 চনৰ 19 মাৰ্চ তাৰিখে এগৰাকী দূৰদৰ্শী আৰু বিশিষ্ট নিবন্ধকাৰ সুচিকিৎসক ডাক্তৰ অজিত বৰুৱা ছাৰে আজি বিষয়বস্তুৰ ওপৰত বৰ সুন্দৰকৈ বক্তব্য আগবঢ়ায়। মই ক্ষমা বিচাৰিম যে ভিডিঅ'সমূহ অতি মাত্ৰা দীঘল হোৱাৰ বাবে মই ছুটি কৰি কৰাৰ বাবে সম্পূৰ্ণ ভিডিঅ' একেলেঠাৰিকৈ দিব নোৱাৰিলোঁ। এই অনুষ্ঠানৰ জন্মলগ্নত যিসকল ব্যক্তিয়ে অৰিহণা আগবঢ়াইছিল সেইসকলকো মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। গঢ় দিব, এনেকৈয়ে সমাজৰ মাজলৈ আগবাঢ়ি আহিব, তেনেকুৱা পৰিৱেশৰ সৃষ্টি হোৱা নাছিল। নাৰীবাদ শব্দটো নতুন শব্দ, বহুত পুৰণা নহয়। 19বিংশ শতিকাত ফেমিনিজিম বুলি শব্দটো আৰম্ভ হৈছিলে। এজন ফ্ৰেঞ্চ ফিলচফাৰ চাৰ্লছ ফৰিয়াৰ নামৰ এজন ব্যক্তিয়ে প্ৰথমবাৰৰ কাৰণে ফেমিনিজিম শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ অসমীয়া প্ৰতিশব্দ যিটো নাৰীবাদ কিন্তু বৰ পুৰণা নহয়। মই জনাত আপুনি ভালকৈ জানিব, ডক্টৰ গোবিন্দ আমাৰ অৰ্থাৎ শৰ্মা, গুৱাহাটী ইউনিভাৰ্চিটি ইংৰাজী প্ৰফেচাৰ, তেখেতেই প্ৰথম নাৰীবাদ শব্দটো প্ৰয়োগ কৰিছিল। নাৰীবাদৰ অৰ্থ এইটো নহয় যে পুৰুষৰ বিৰুদ্ধে বা পুৰুষ যিটো মেল চৌভনিজিম, পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ নাম নাৰীবাদ নহয়। নাৰী আৰু পুৰুষে সকলো ক্ষেত্ৰত একেখিনি সুবিধা লাভ কৰিব লাগে। নাৰী পুৰুষৰ মাজত বৈষম্যটো নাইকিয়া হ'ব লাগে। সেইকাৰণে আচলতে নাৰীয়ে যাতে পুৰুষৰ সমানে আগবাঢ়ি যাব পাৰে, সেইকাৰণেই এই নাৰীবাদ শব্দটোৰ সৃষ্টি হৈছে বা ফেমিনিজিম শব্দটো এটা গুৰুত্ব লাভ কৰিছে। এটা সময়ত আমাৰ অসম বা ভাৰতবৰ্ষ দূৰৰে কথা, বিদেশতো নাৰীক শিক্ষাই দিব বিচৰা নাছিল। শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছিল, ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল, চাকৰি বাকৰিৰ পৰা বঞ্চিত কৰা হৈছিল। আৰু নাৰীক সদায় যে পুৰুষৰ অধীনত তেওঁলোকৰ কাম হৈছে সংসাৰ চলোৱা, সন্তান জন্ম দিয়া, এয়াই যেন নাৰীৰ একমাত্ৰ কাম আছিল, সেই ধৰণেৰে এটা ধাৰণা গঢ় লৈ উঠিছিল। কিন্তু এইখিনি গোটেই সূত্ৰক জ্ঞানেই দিব নাপায়। ন ক্ষুদ্ৰ ৰাজ্যে নিৱেশত, ক্ষুদ্ৰ ৰাজ্যত বাস কৰিবই নাপায়। একেটা তাতকৈ ক্ষুদ্ৰৰ তলত স্থান দিছে নাৰীক। কৈছে নাৰীৰ কাম হৈছে পুৰুষক সন্তুষ্ট কৰি সন্তান জন্ম দিয়া, তাতকৈ কোনো কাম নাই। এই দুৰৱস্থাৰ মাজেৰে এটা বৈদিক যুগৰ সুন্দৰ পৰিৱেশৰ পৰা পুৰুষৰ উন্নতি হ'ল, কিন্তু নাৰীৰ চিন্তাটো হ'লে নাই। পৰৱৰ্তী সময়ত এই চিন্তাই আমাৰ সমাজখনক এতিয়াও গ্ৰাস কৰি
একেবাৰে সম্পূৰ্ণ জাপৰ পৰা মুক্ত হ'ব পৰা নাই। অসমত আমি দেখিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যে 15-16 শতিকাৰ সময়তো নাৰীয়ে বিশেষ প্ৰাধান্য লাভ কৰা নাছিল। মহাপুৰুষ শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ লিখিছিলে, মাধৱ কন্দলীয়ে ৰামায়ণ লিখিলে পিছৰ ডখৰ, অৰ্থাৎ লংকাৰ পৰা ঘূৰি অহাৰ পিছৰ ডখৰ যেতিয়া ৰামায়ণ লিখিছিল, তেতিয়া তেওঁ সীতাক অলপমান মানে মূল বাল্মীকি ৰামায়ণৰ পৰা বেলেগ কৰি সীতাক অলপমান সাহসী কৰিবলৈ চেষ্টা কৰিছিল আৰু সীতাৰ মুখত এনেকুৱা ধৰণৰ সংলাপ দিছিল যে সকলোৱে কয় ৰাম ভাল ভাল, মই কওঁ ৰাম ভাল নহয়, ৰাম জংকাওঁ। এনেকুৱা শংকৰদেৱৰ নিজস্ব প্ৰকৃতি তৎসত্ত্বেও সেই সময়তো নাৰী বৰ উচ্চ স্থানলৈ যাব পৰা নাছিল। ভাগৱতৰ ৰচনা কৰোঁতে অনন্ত কুণ্ডলীও এজন ভাগৱতৰ ভাষ্য মানে লিখিছিল। শংকৰদেৱে প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, ষষ্ঠ খণ্ড, অষ্টম খণ্ড, দশম খণ্ডৰ এটা অংশ একাদশ দ্বাদশ লিখিছিল। বাকী কেইবাজনো পণ্ডিত, তাৰে অনন্ত কুণ্ডলী এজন পণ্ডিত আছিল। তেওঁ লিখিছিল যে শোক সংস্কৃত লিখিবাকো আমি জানি, তথাপিতো কৰিলোঁ পদবন্ধ, স্ত্ৰী ক্ষুদ্ৰ আদি যত মিলোক পৰম জ্ঞান শ্ৰৱণতে হৃদয় আমি। অৰ্থাৎ স্ত্ৰী আৰু ক্ষুদ্ৰক একেলগ কৈছিল, অলপ উন্নত কৰিছিল যে মই মোৰ সংস্কৃতত বেলেগ অসমীয়াত লিখিছোঁ, স্ত্ৰী ক্ষুদ্ৰ শুনিয়ে অকণমান জ্ঞান হওক। সেই স্তৰলৈ আহিল 15-16 শতিকাত শংকৰদেৱৰ। অসমত আচলতে প্ৰকৃততে আমাৰ নাৰীসকলৰ মৰ্যাদাটোৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছিলে আমেৰিকান মিছনাৰী। কাৰণ আপোনালোকে জানে যে আমাৰ ইয়াত 1736 চনৰ পৰা 1772 চনলৈকে অসমীয়া ভাষা ইয়াত নাছিল। গতিকে অসমীয়াত পঢ়া শুনাৰ পৰিৱেশেই নাছিল। মানে পুৰুষসকলৰ পঢ়া শুনাৰ পৰিৱেশ, তোমাৰ গোত্ৰ কি? ৰীতিয়ে সুধিলে যে তোমাৰ গোত্ৰ কি? গোত্ৰ সদায় পিতৃৰ জৰিয়তে হয়। মইতো মোৰ গোত্ৰটো নাজানো। বোলে কাইলৈ তুমি মাৰক সুধিবা। মাকৰ নাম হৈছে জাবালা। জাবালাই ক'লে উপনিষদৰ কাহিনী অতি শুদ্ধভাৱে উত্তৰ দিলে যে আগৰ দিনত মহিলাগৰাকীয়ে যেতিয়া বিভিন্ন লোকৰ ঘৰত কাম কৰে, সেই গৃহজনক শাৰীৰিকভাৱে সন্তুষ্ট কৰিবলগীয়া হয়। এটা প্ৰচলিত নিয়ম আছে। তেওঁ ক'লে যে চা, তোৰ গোত্ৰ মই নাজানো, কাৰণ তোৰ পিতৃ পৰিচয় মই নাজানো। মই বিভিন্ন সময়ত কাম কৰি থাকোঁতে বিভিন্নজনৰ লগত মোৰ সম্পৰ্ক হৈছিল, গতিকে মই গোত্ৰৰ বিষয়ে মই নাজানো। গতিকে মই মাক কি কৰি ক'ম দে, তই কবি তোৰ গোত্ৰ সত্যকাম জাবালা। যেতিয়া গৌতম ঋষিৰ ওচৰলৈ গ'ল, তেতিয়া গৌতমে সুধিলে যে গোপাই তোমাৰ গোত্ৰটো গম পালানে? বোলে মায়ে কৈছে মোৰ গোত্ৰ সত্যকাম জাবালা। তেনেকুৱাতো গোত্ৰ নাথাকে। এতিয়া মাকে যিখিনি কথা ক'লে, এতিয়া বাকীবোৰে শিষ্যবিলাকে অলপ পিছিকে হাঁহিলে। কিন্তু গৌতম ঋষিয়ে ক'লে যে সত্যবাদিতা হৈছে ব্ৰাহ্মণৰ লক্ষণ। তোমাৰ মাৰ ইমান সত্যবাদী, তুমি ইমান সত্যবাদী যে তোমাৰ মই শিষ্যত্ব গ্ৰহণ কৰিছোঁ, মোৰ শিষ্য। এই কাহিনীবোৰ আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, আমাৰ আকৌ বঁটাটো দিয়ে আকৌ হেৰি নামত